পুনৰ আন্দোলনৰ হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ 15 আগষ্টত স্বাধীনতা দিৱস বৰ্জন ছেপ্টেম্বৰত মধ্যসম বন্ধ সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত জাগিৰোডৰ কলা মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা তিৱা জাতীয় সমস্যা আৰু অসম চৰকাৰৰ ভূমিকাৰ সন্দৰ্ভত তিৱা জাতীয় পৰিষদৰ এই হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ ষষ্ঠ অনুসূচিতভুক্ত স্বায়ত্তশাসন প্ৰদান ট্ৰাইবেল বেল্ট ব্লক সংৰক্ষণ তিৱা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান তিৱা ভাষাৰ পৰিৱৰ্তন তিৱা ভাষাৰ শিক্ষক নিযুক্তি সাংবিধানিক ৰক্ষা কৱচ প্ৰদান আদিৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয় এই অধিৱেশন অতি শীঘ্ৰেই এই সমস্যাসমূহ সমাধান নকৰিলে পুনৰ আন্দোলনৰ পথ বাছি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠন আনহাতে আন্দোলনৰ কাৰ্যসূচীত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে ইয়াৰ বাবে চৰকাৰ দায়ী হ'ব বুলিও দাবী কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত তিৱা জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈ জাগিৰোডত আৰু এই অভিৱৰ্তনত আমি এটা কথাই ইয়াত আলোচনা হৈছে সকলোৰে যে বৰ্তমানৰ বিজেপি শাসিত নেতৃত্বত যিটো অসম চৰকাৰ আছে সেই অসম চৰকাৰে তিৱাসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু তেওঁলোকে অযথা সময় লৈ পেলাই আচলতে এই জনগোষ্ঠীটোক তেওঁলোকে আগুৱা বাঢ়িছে তেওঁলোকে আজি ষষ্ঠ অনুসূচীৰ দাবীৰ সন্দৰ্ভত কোনো ধৰণৰ তেওঁলোকৰ বক্তব্য নাই তেওঁলোকে ক'ব বিচাৰে যে এটা সাংবিধানিক মৰ্যাদা দিব কিন্তু কেনেধৰণৰ সাংবিধানিক মৰ্যাদা হ'ব তাত ক্ষমতা কি থাকিব এই বিষয়ে না আমি জানো না চৰকাৰে জানে না কোনেও নাজানে তেনেকুৱা ধৰণৰ কিবা অলিক এটা সপোন দেখুৱাই থাকিলেতো ভাল কথা নহয় গতিকে আমি ভাষাৰ ক্ষেত্ৰত দেখিছোঁ তিৱা ভাষা প্ৰাথমিক পৰ্যায়ত প্ৰৱৰ্তন কৰাৰ কথা আছিল এতিয়া ভাৰতবৰ্ষৰ নতুন শিক্ষা নীতি মতেতো তিৱা ভাষা প্ৰাথমিক পৰ্যায়ত প্ৰৱৰ্তন হ'বই লাগে কিন্তু সেইটোও কৰা নাই আৰু ইতিমধ্যে 24-25 শিক্ষাবৰ্ষ আৰম্ভ হ'ল তাৰ মানে এই বছৰো নহ'ব তেনেকৈ সময় অতিবাহিত কিয় কৰি আছে কিয় আমাক ঠগিব বিচাৰিছে আচলতে বিজেপি নেতৃত্বাধীন জাতি মাটি ভেটিৰ কথা ক'লেও আচলতে খিলঞ্জীয়া মানুহখিনিৰ কিন্তু তেওঁলোকে কাম কৰা নাই আজি আমি যদি খিলঞ্জীয়া হয় আমি যদি ইয়াৰ মূল বাসিন্দা হয় থলুৱা যদি হয় আমাৰ যদি সমস্যা সমাধান হয় তেতিয়াহ'লে কোনটো খিলঞ্জীয়াৰ কোনটো মানে থলুৱা মানুহৰ তেওঁলোকে সমস্যা সমাধান কৰিছে এইটো আমাৰ প্ৰশ্ন গতিকে অভিৱৰ্তনত আমি সিদ্ধান্ত লৈছোঁ এনেকৈ আৰু সময় অতিবাহিত কৰিবলৈ দিয়া নহ'ব আমি আমাৰ মতে পুনৰ আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম আৰু আন্দোলনৰ পথত আমি গুচি যাম আৰু বিশেষকৈ আমি বহুত দিন আমি এই চৰকাৰক চালোঁ আমি ভাবিছিলোঁ যে এই চৰকাৰত থকাসকল যিহেতু এটা সময়ত যিসকল আজি নেতৃত্ব দিছে এই চৰকাৰৰ তেওঁলোকো এটা সময়ত ষষ্ঠ অনুসূচীৰ দাবীদাৰ আছিল তেওঁলোক আজি বৰ্তমান মন্ত্ৰী হৈ আছে বিধায়ক হৈ আছে তেওঁলোকক আমি আশা কৰিছিলোঁ তেওঁলোকে কিবা এটা কৰিব কিন্তু কৰা নাই যিহেতু কৰা নাই তেতিয়াহ'লে আমি মনে মনে বহি থকাটো উচিত নহয় সেয়ে আমি মধ্য অসম বন্ধৰ দৰে কাৰ্যসূচী পুনৰ আমি ল'বলৈ বাধ্য হ'ম আমি ল'ম আৰু সেইফালে আমি গুচি গৈ আছোঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্ব